পাকিস্তান অথবা সন্ত্ৰাসবাদীক পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সমৰ্থনৰ অভিযোগত ৰাজ্যত কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। এই পৰ্যন্ত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনে 9 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ইয়াৰ ভিতৰত অতি উল্লেখযোগ্য হৈছে আমিনুল ইছলাম, বিধায়ক আমিনুল ইছলাম। ঢিঙৰ বিধায়ক আমিনুল ইছলামক কালিয়ে গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁৱত ইতিমধ্যে আৰক্ষীৰ জিম্মাত দিয়া হৈছে আমিনুল ইছলামক। 4 দিনৰ আৰক্ষীৰ জিম্মাত আছে আমিনুল ইছলাম। সমান্তৰালভাৱে আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে। বিশ্বনাথত গ্ৰেপ্তাৰ কৰা হৈছে অনিল বনিয়া। অনিল বনিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহ সম্পাদক বুলি জানিব পৰা গৈছে। হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জাবিৰ হুছেইনক। জাবিৰ হুছেইনে নিজকে সাংবাদিক বুলি পৰিচয় দি আহিছে। শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে AK বাহাউদ্দিন আৰু জাভেদ মজুমদাৰক। ইয়াৰে AK বাহাউদ্দিন আকৌ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মাজাহাৰ মিয়া আৰু মজহিৰুল ইছলামক। এই দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ পৰা। শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছে বাইহাটা চাৰিআলিৰ বাসিন্দা আৰু শিৱসাগৰত ভাড়াতীয়া হিচাপে থকা সাহিল আলী। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জাৰিফ আলী নামৰ এজনক। ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট দি আহিছে এইসকলে, য'ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তান অথবা সন্ত্ৰাসবাদীক সমৰ্থন দিছে এইসকলে, বা এই যি এক দেশৰ জটিল সময়ত এনে বহু স্পৰ্শকাতৰ মন্তব্য দি ছ'চিয়েল মিডিয়াতে হওক বা আন ক্ষেত্ৰতে হওক এনেধৰণৰ মন্তব্য দি, আন মাধ্যমতে হওক এনেধৰণৰ বিতৰ্কিত স্পৰ্শকাতৰ মন্তব্য দিয়াৰ ফলতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এইসকলক বিভিন্ন প্ৰান্তৰ পৰা। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এইসকলৰ নাম ৰাজহুৱা কৰিছিলে। 7 জন আছিল সেই সময়ত, আৰু এই পৰ্যন্ত 9 জনক অসম আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে। কাৰণ এই সময়ত দেশ প্ৰথম, দেশৰ নিৰাপত্তা, দেশৰ সুৰক্ষা প্ৰথম, আৰু এই সময়ত বিভিন্নজনে বহু এনে স্পৰ্শকাতৰ মন্তব্য কৰিছে আৰু বিভিন্নজনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তান অথবা সন্ত্ৰাসবাদীক সমৰ্থন জনোৱা এনে পোষ্ট দি পৰিছে বিপদত। আৰু এই সন্দৰ্ভত আমি ইতিমধ্যে জনাইছোঁ মুখ্যমন্ত্ৰীয়েও এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কৈছে, বা তেওঁ নামো ইতিমধ্যে ৰাজহুৱা কৰিছে। শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি কৈছে। যোনে পাকিস্তানক ছাপোৰ্ট কৰিব তাকে আমি এৰেষ্ট কৰিম, একেবাৰে ক্লিয়াৰ। সি যোনেই নহওক কিয়। এতিয়ালৈকে 6-7 গৰাকী এৰেষ্ট হৈছে, কেইবাগৰাকীও বিচাৰি আছোঁ। যোনে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি পাকিস্তানক ছাপোৰ্ট কৰিব তেওঁৱে এৰেষ্ট হ'ব। আৰু আমি আইনৰ আশ্ৰয় লৈ কঠোৰভাৱে এই ধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বা অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমি কাম কৰিম। সামাজিক মাধ্যম হওক, নৰ্মেল মাধ্যম হওক, ডিজিটেল মাধ্যম হওক, লিগেচি মাধ্যম হওক, পাকিস্তানক ছাপোৰ্ট কৰা ক'তো নচলিব। নহয়, যোনে সমৰ্থন কৰিব তেওঁলোককো এৰেষ্ট কৰিব লাগিব। গতিকে মই দেখা নাই, দেখা পালে মই তেওঁলোককো ভৰাই দিব লাগিব।